টংলাৰ টুকানকাটাত বাইখু পূজাৰ এক উৎসৱমুখী পৰিৱেশ। টুকানকাটা আঞ্চলিক বাইখু দাম পৰিচালনা সমিতিৰ উদ্যোগত আৰু টুকানকাটা ৰাইজৰ সহযোগত অনুষ্ঠিত হয় ৰাভা জনগোষ্ঠীয় জাতীয় বাইখু উৎসৱ। ৰাভা জনগোষ্ঠীৰ ঘাই বাইখু পূজা উৎসৱক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান বিটিচিৰ চৰকাৰী মনোনীত সদস্য ৰতন চন্দ্ৰ ৰাভাৰ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩১ মে আৰু ১ জুনত অনুষ্ঠিত হৈছে ১৭ সংখ্যক বাইখু পূজা উদযাপন। ৰাভা জনগোষ্ঠীয়ে প্ৰকৃতিক পূজা কৰে, কিন্তু মূৰ্তি পূজা নকৰে বুলি ক'লে চৰকাৰী মনোনীত সদস্য ৰতন ৰাভাই। গোৱালপাৰা কৃষ্ণাই সাংস্কৃতিক নৃত্যগোষ্ঠীৰ শিল্পীসকলে জুই অঙঠাৰ ওপৰত কৰা শিহৰণকাৰী নৃত্য প্ৰদৰ্শনে ৰাইজৰ মাজত চমক সৃষ্টি কৰে। উল্লেখযোগ্য যে মুকলি বাইখু অনুষ্ঠানত উপস্থিত থাকে ৪৮ নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, ৩৫ নং মুদৈবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱা, নিখিল ৰাভা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সম্পাদক ৰঞ্জিত ৰাভাসহ বহু বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বাইখু দাম স্থানীয় সমিতিৰ সম্পাদক হৰকান্ত ৰাভা আৰু কাৰ্যকৰী সভাপতি দণ্ডিৰাম ৰাভাই বাইখু পূজা উদযাপনত সফল ৰূপায়ণৰ দায়িত্ব গ্ৰহণ কৰে। বাইখু উৎসৱৰ সন্দৰ্ভত বিটিচিৰ চৰকাৰী মনোনীত সদস্য ৰতন চন্দ্ৰ ৰাভা আৰু নিখিল ৰাভাই মহিলা কল্যাণ পৰিষদৰ উপসভানেত্ৰী শেৱালী ৰাভাই সাংবাদিকক কোৱা বক্তব্য শুনকচোন। টংলাৰ পৰা ভুৱন মন্দিৰৰ ৰিপৰ্ট, AIN লাইভ। বাইখু উৎসৱ ৰাভা জনগোষ্ঠীৰ এটা জাতীয় উৎসৱ। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই বাইখু উৎসৱ পালন কৰা হয়। একচুৱেলি বাইখু উৎসৱ বুলি পেলাই বাইখু পূজা জেঠ মাহৰ যেতিয়া জোনটো ওলায় তেতিয়াৰ পৰাই জেঠ মাহৰ বাইখু পূজা আৰম্ভ হয় আৰু জেঠ মাহৰ পূৰ্ণিমা তিথিত আমি ৰাভা জাতিয়ে বাইখু উৎসৱ হিচাপে পালন কৰি আহিছোঁ। আৰু টুকানকাটাত ২০১০ চনৰ পৰা আমি টংলাৰ পৰা কালাইগাঁৱৰ এই মাজৰ যিখিনি আমি ৰাভা উদ্যোগিত অঞ্চল আছোঁ, প্ৰায় ২৭খন ৰাভা মানুহৰ গাঁও, আৰু এই গাঁওখিনি লৈ পেলাই টুকানকাটা আঞ্চলিক বাইখু ধাম আমি সৃষ্টি কৰিছোঁ। আৰু ইয়াত প্ৰত্যেক বছৰে পূৰ্ণিমা তিথিত জেঠ মাহৰ পূৰ্ণিমা তিথিত আমি বাইখু উৎসৱ পালন কৰি আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। ইয়াত আমাৰ ৰাভা জনগোষ্ঠীৰ যিবিলাক নৃত্য সেইবিলাক আমি ইয়াত প্ৰদৰ্শন কৰোঁ। আমাৰ যি খেল ধেমালি এইবিলাক আমি কৰোঁ। বাইখু উৎসৱৰ লগত সংগতি ৰাখি পেলাই আমি আমাৰ লেৱাটনা প্ৰতিযোগিতা হয়, পুৰুষভবীয়াকে পুৰুষৰ আৰু মহিলাভবীয়াকে মহিলাৰ। আৰু ইয়াৰ লগে লগে আমি আমাৰ বিশেষকৈ বাইখু বুলি পেলাই ক'লে আমি দেৱতাৰ সমষ্টিক আমি ইয়াত পূজা কৰোঁ। বিশেষকৈ আমি টুকানকাটা বাইখু মন্দিৰত বা ধামত আমি ১৩টা দেৱ দেৱীক ইয়াত পূজা কৰোঁ। আৰম্ভণিতে আমি শিৱদামৰ কথাই আমি ক'ব লাগিব, শিশুৰাণীৰ কথা ক'ব লাগিব, তামাই চাম্পাই নাকাটি মাইচাৰি আইচাৰি যুজু পঞ্চবুধা এনেকৈ কৰি পেলাই আমি 13টা দেৱ দেৱীক ইয়াত উপস্থাপন কৰিছোঁ। বহুত দেৱ দেৱী থাকিলেও আমি বিশেষকৈ টুকানকাটা আঞ্চলিক বাইখু ধামত আৰু 13টা দেৱ দেৱীক ইয়াত তেখেতসকলৰ যিটো ৰুঞ্জুমুখ ইয়াত স্থাপন কৰা হৈছে। গতিকে ৰাভাসকল যিহেতু মূৰ্তি পূজাত বিশ্বাসী নহয়, আমি আমাৰ প্ৰাকৃতিক পূজাৰ লগতে আমি জড়িত হৈ থাকোঁ। গতিকে তেনেকৈ সংক্ৰান্তত আমি বাইখু উৎসৱ ইয়াত খুব উলহ মালহেৰে আমি পালন কৰি আহিছোঁ। আৰু লগে লগে ৰাভাসকলক যিহেতু শক্তি পূজা আমি কৰিছোঁ, শক্তিৰ লগত যিহেতু আমি সদায় জড়িত হৈ থাকোঁ বা শক্তি পূজাৰ নামত আজি আমি বাইখু উৎসৱতেই আমি ইয়াত জুই আঙঠাৰ ওপৰতো নৃত্য প্ৰদৰ্শন কৰা হয়। বিশেষকৈ এইটো এটা বাইখু উৎসৱৰ পৰম্পৰা। কিন্তু আমাৰ টুকানকাটা অঞ্চলত বা টুকানকাটা আঞ্চলিক বাইখু ধামৰ এৰিয়াত এই যিটো নেকি জুইৰ আঙঠাৰ ওপৰত যিটো নৃত্য, তাক ৰাভা ভাষাত বাৰনাক্কাই বুলি কোৱা হয়। আমি ইয়াত যিহেতু নতুন, আমি আজি ২০১০ চনৰ পৰাই আমি ইয়াত যিহেতু পূজা উৎসৱ পালন কৰি আহিছোঁ। গতিকে আমি ইয়াত এইবেলি সদূৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই ডাইৰঙৰ পৰা আমি ডেমু হিচাপে আমি বাৰনাক্কাই দল আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে আজি ইয়াত সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে তেখেতসকলৰ এই নৃত্য প্ৰদৰ্শন কৰিব। গতিকে বাইখু উৎসৱ বুলি ক'লে বাইখু কৃষিভিত্তিক উৎসৱ। আৰু এই বাইখু উৎসৱ কৰাৰ পিছৰ পৰাই আমাৰ ৰাভা জনসাধাৰণে বিশেষকৈ কৃষিৰ লগত যিহেতু জড়িত, কৃষি কৰ্মত নিয়োগ হৈ পৰে। গতিকে আমি এই বাইখু উৎসৱত আমি পৰিয়ালৰ সৈতে একেলগে আয়া বাইখুৰ ওচৰত আমি যিহেতু নৈবেদ্য আগবঢ়াব নোৱাৰোঁ, গতিকে সেইকাৰণে আমি সদায় অনুৰোধ কৰি আহিছোঁ আৰু আহ্বান জনাইছোঁ অসম চৰকাৰক যে বাইখুৰ পূৰ্ণিমাৰ দিনাখন যাতে তেখেতসকলে এটা চৰকাৰী বন্ধৰ ঘোষণা কৰি আমাক অন্ততঃ ৰাভা জনসাধাৰণক এই বাইখু উৎসৱটিক আমি সুন্দৰভাৱে পৰিয়ালৰ সৈতে যাতে এটা উপভোগ কৰিব পৰা এটা পৰিৱেশ দিয়ে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে চৰকাৰী পক্ষক আমি এই বাইখু উৎসৱ বুলি ক'লে এটা নিৰ্দিষ্ট দিন নাই, জেঠ মাহৰ পূৰ্ণিমা যিহেতু হয়, জেঠ মাহৰ পূৰ্ণিমা তিথিটোত এটা চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।
উৎসৱ উপলক্ষে সমগ্ৰ দেশবাসীক কি আহ্বান জনাব? বাইকো উৎসৱৰ উপলক্ষে আমি যিহেতু শান্তি সম্প্ৰীতিৰ কথা আমি ইয়াত চিন্তা চৰ্চা কৰিম, কোনো ধৰণৰ যাতে ইয়াত অপায় মংগল নহয়, কাৰো যাতে হানি বিঘিনি নহয়, আমি যাতে ঐক্য শান্তিৰ প্ৰগতিৰে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি এই বাইকো উৎসৱৰ জৰিয়তে অসম তথা বিশ্বৰ জনসাধাৰণলৈ এটা মুকলি আহ্বান আমাৰ জনাইছোঁ। আমাৰ শান্তি সদায় বিৰাজ থাকক, সদায় মানে আগুৱাই যাব পাৰোঁ, দেশৰ উন্নতিৰ কথা আমি চিন্তা চৰ্চা কৰিব পাৰোঁ, সেই কথাখিনিকে আমি আহ্বান জনাওঁ। কিয় কৃষ্টি আছে, সেই কৃষ্টি আজি আমাৰ ইয়াত বাক্য পূজা হৈ আছে। এই বাক্য পূজাত আমাৰ স্বজাতীয় কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হয় আৰু ইয়াত প্ৰতিযোগিতাও কৰা হয়। আজি কিন্তু এই টোকনকাটা আমাৰ বাক্যধামত আমাৰ প্ৰদৰ্শনী কৃষ্টি হ'ব। ইয়াত আৰু আমাৰ চাথাৰ নৃত্য কৰিব। আমাৰ নৃত্যশিল্পীসকল ইতিমধ্যে আহিছে। আমাৰ যিসকল কৃষ্টি মানে দলক আমন্ত্ৰণ কৰা হৈছে, সেই কৃষ্টিসমূহ আহিছে ইতিমধ্যে আৰু সেই কৃষ্টিসমূহে আমাৰ চাথাৰ নৃত্যটো ইয়াত তেওঁলোকে নিজৰ সুন্দৰ প্ৰদৰ্শনীত প্ৰকাশ কৰিব। ৰাভা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে কি আহ্বান জনাব? আমাৰ স্বজাতীয় লোকসকলক এইটোৱে ক'ব বিচাৰিম, ৰাভা জাতি যিহেতু কৃষ্টিৰ ক্ষেত্ৰত বহু চহকী, কিন্তু আমাৰ ইয়াত আমি কৰিবলগীয়া বহুখিনি আছে। ইয়াত নতুনত্ব আমাৰ সংযোজন কৰিবলগীয়াও আছে। সেইকাৰণে মই সমগ্ৰ ৰাভা জাতিক কম, আমাৰ স্বজাতীয় উত্তৰণৰ স্বাৰ্থৰ খাতিৰত, জাতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থৰ খাতিৰত আমি স্বজাতীয় কৃষ্টি সংস্কৃতি সকলো দিশত উত্তৰণ ঘটাবৰ কাৰণে নৱপ্ৰজন্মৰ লগতে সমগ্ৰ ৰাভা ৰাইজক আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আহি থকা সময়ত নিশ্চয় টোকনকাটা অঞ্চলৰ লগতে আমাৰ ওদালগুৰি জিলাৰ সকলো আঞ্চলিক কেইটাৰ আমাৰ সমূহ ৰাভা ৰাইজে নিশ্চয় স্বজাতীয় উত্তৰণৰ স্বাৰ্থৰ খাতিৰত কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত উচ্চ পদক্ষেপ, উন্নতমানৰ পদক্ষেপ লৈ তেখেতসকলে সুন্দৰভাৱে স্বজাতীয় আমাৰ কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাবৰ কাৰণে তেখেতলোকে চেষ্টা অব্যাহত ৰাখিব আৰু সেইটো সকলো ৰাভা ৰাইজে ইয়াত সঁহাৰি জনাব। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিম, যিহেতু আমাৰ চৰকাৰী বিষয়ববীয়া ইতিমধ্যে বহুতো আছে, সেই শ্ৰদ্ধাৰ সন্মানীয় চৰকাৰী বিষয়ববীয়াসকলেও নিশ্চয় ৰাভা জাতিৰ উত্তৰণৰ স্বাৰ্থৰ খাতিৰত তেখেতসকলে নিশ্চয় আমাক সহায়ৰ হাত আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ এটাই কথা ক'ব বিচাৰিম, আমাৰ শ্ৰদ্ধাৰ ৰতন ৰাভা ছাৰ, তেখেত আজি আমাৰ ইয়াত আছে। আমাৰ ৰাভা ৰাইজৰ তেখেত এজন নমুনি। তেখেতে আজিয়েই আমাক কলাইগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদক আমাৰ যিটো আৰ্দিচিনি এই বাক্য পূজাত প্ৰদান কৰা হয়, সেই আৰ্দিচিনি উৰ্গিতা গোৱাৰ যিটো সামগ্ৰী, আমাক খাম, তাল, আমাৰ যিখিনি বাদ্য শৈলী লাগে, আমাক তেওঁ আজিয়ে প্ৰদান কৰিছে। এই ক্ষেত্ৰত এই চেগতে মই শ্ৰদ্ধাৰ ৰতন ৰাভা ছাৰক আমাৰ নিখিল ৰাভা মহিলা পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহি থকা সময়ত নিশ্চয় তেওঁৰ লগতে তেখেতৰ চৰকাৰী সন্মানীয় বিষয়ববীয়াসকলে নিশ্চয় ৰাভা জাতিৰ উত্তৰণৰ ক্ষেত্ৰত আমাক সহায়ৰ হাত আগবঢ়াব, এইটো মই আশা কৰোঁ। আহি থকা সময়ত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সহায় সহযোগ নিশ্চয় কামনা কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।